ওয়েলকাম বেক টু মাই চেনেল। আজি আহিছোঁ মই বৰতলাত আৰু এইখন হৈছে চাইনবোৰ্ডখন দেখুৱাই দিয়া চিৰাং মটৰচাইকেল। এইখন শ্ব'ৰুমত মই ভালেকেইটা ভিডিঅ' বনাইছিলোঁ আগতে, কিন্তু শ্ব'ৰুমখন ইয়াত নাছিল, মানে লোকেশ্যনটো এতিয়া চেঞ্জ হৈছে। ওচৰতে মছজিদটো আছে দেখুৱাই দিয়া। এইটো মছজিদৰ ওচৰতে বৰ্তমান এই শ্ব'ৰুমখন পাব। আৰু এই শ্ব'ৰুমখন আগতে আছিল আপোনাৰ ইউকো বেংকৰ এইফালে দেখুৱাই দিয়া। এই ছাইডত গ'লে আপোনালোকে ইউকো বেংকৰ ওচৰতে এই শ্ব'ৰুমখন আছিল। তো এতিয়া দাদা এই ঠাইখিনি এৰি দিছে। এৰি দিয়াৰ পিছত ইয়াতে আহি নতুনকৈ মানে শ্ব'ৰুমখন অপেনিং কৰিছে ন দাদা। এড্ৰেছটো কৈ দিয়কচোন। এড্ৰেছটো হ'ল আমাৰ বৰতলা মছজিদৰ ওচৰতে। বৰতলা মছজিদৰ ওচৰতে, একেবাৰে ওচৰতে। এইফালে মছজিদ হয়, মছজিদৰ লগতটো দেখুৱাই দিয়া। হয়, মছজিদ এইটোই হয়। মছজিদৰ ফ্ৰণ্টতে এই শ্ব'ৰুমখন পাব। আৰু এইফালে আছে ফ্লাইঅভাৰ। হয়, ফ্লাইঅভাৰৰ অপজিটত আপোনালোকে পাব। আৰু এই চাইডৰ পৰা আহিলে আপোনালোকে বৰতলা যিটো তিনিআলি আছে, হয় হয়, তিনিআলিটো পাৰ হৈ লেফ্ট চাইডেদি আহিলে আপোনালোকে এই শ্ব'ৰুমখন পাই যাব। আৰু শ্ব'ৰুমখনৰ নাম আছিল চিৰাং মটৰচাইকেল। মোৰ লগত এই দাদা উপস্থিত আছে। বহুদিন পিছত ইয়াৰ ভিডিঅ' বনালো। হয় হয়। আপোনাৰ নামটো আছিল মহৰুদ্দিন আলী। ইয়াৰ ভালেকেইটা ভিডিঅ' ইতিমধ্যে বনাইছোঁ। হয়। এতিয়া প্ৰথম যিহেতু আৰম্ভণি কৰিছে, গাড়ী মানে সংখ্যা কম আছে না? কম আছে, বাইক কম আছে, মানে দাদাই নতুন আৰু আহিব। আজি অপেনিংটো কৰি দিম। হয়। তেনেহ'লে এইখন বিক্ৰী কৰিব না? বিক্ৰী কৰিম। এইখন কওক। এইটো 22,000 কৈছোঁ, বেছি কোৱা নাই। এইখন ইয়ামাহা গ্লেডিয়েটৰ না? হয়। কিমান চনৰ দাদা? এইটো গাড়ী হ'ল 2014 গাড়ী, মানে একেবাৰে কম বাজেটত যদি লাগে। হয়, কম বাজেটত লাগে। প্ৰাইচ ৰাখিছে। হয়। আৰু অলপ ডিছকাউণ্ট অলপ চলপ হৈ যাব আৰু কি। ভিডিঅ' চাই আহিলে এইখন আপোনালোকে কম বাজেটত চাব পাৰিব। 22,000। হয়। এইফালে আছে, আহক। এইখন পালচাৰ 125 পালচাৰ হয়। এইখন কিমান চনৰ? এইখন হ'ল 2019 গাড়ী। 2019 হয়। এইটো প্ৰাইচ ৰাখছোঁ 47। আপোনালোকৰ ভিডিঅ' চাই আহিলে আৰু অলপ কম বেছি হৈ যাব আৰু কি। ৰানিং কিমান মান হৈছে দাদা? ৰানিং হৈছে 47 আৰু প্ৰাইচ 47 কৈছোঁ। প্ৰাইচও 47 আহিলে ডিছকাউণ্ট হৈ যাব। আহিলে অলপ চলপ ডিছকাউণ্ট হৈ যাব আৰু কি। গাড়ী গুড কণ্ডিশ্যন আছে। এইখন কোৱা। এইখন হ'ল 2018 গাড়ী, টিভিএছৰ জুপিটৰ গাড়ী। হয়। এইখন দাম কৈছোঁ 35,000 কৈছোঁ। আপোনালোকৰ ভিডিঅ' চাই আহিলে অলপ কম বেছি হৈ যাব আৰু কি। মানে প্ৰাইচ কমে আছে। এইখন 35,000 আৰু ডিছকাউণ্ট হ'ব। হয়। এইখন মেষ্ট্ৰ হ'ল 2020 গাড়ী। হয়। দাম এইটো মানে 37 কৈছোঁ। আহিলে অলপ কম বেছি দি দিম আৰু কি। দাদাৰ ভিডিঅ' চাই আহিলে কোনোবা মানুহ আহিলে অলপ কম বেছি হৈ যাব আৰু কি। এইখন কওক। এইখন হ'ল 2020 গাড়ী। মানে এইটোৰ দাম কৈছোঁ 40 কৈছোঁ, অলপ কম বেছি হ'ব আৰু কি। গাড়ী গুড কণ্ডিশ্যন। 40,000 কৈছোঁ। এইখনো ডিছকাউণ্ট হৈ যাব। এইখন আছে ডিস্কভাৰ। হয়। এইখন হ'ল 2015 গাড়ী। হয়। মোটামুটি দাম কৈছোঁ 25,000। অলপ কম বেছি হৈ যাব আৰু কি। এইখনতো কম হৈ যাব। এইখন কওক। প্লেটিনা হ'ল 2022 গাড়ী। এইখন কৈছোঁ 52। 52,000 কৈছোঁ। অলপ আপোনালোকৰ ভিডিঅ' চাই আহিলে অলপ কম বেছি হৈ যাব। কণ্ডিশ্যন একদম গুড কণ্ডিশ্যন। ৰান কিমান মান হৈছে? ৰান হৈছে এইটো মোটামুটি 28,000। এইখন চলিছে 28,000 কিলোমিটাৰ। এইখন আছে পালচাৰ 220F। পালচাৰ 220 হ'ল, এইটো হ'ল 2014 গাড়ী। হয়। এইটো মোটামুটি 40,000 কওঁ, আহিলে অলপ কম বেছি হৈ যাব আৰু কি। মানে একদমত আৰু বেচা নহ'ব, ভিডিঅ' চাই আহিলে অলপ কম হৈ যাব। মানে আস্কিং 40,000। আপোনালোক আহক, আহিলে কিবা এটা হৈ যাব। হয় হয়। এইখন গ্লেমাৰ। এই গ্লেমাৰখন হ'ল এইটো 2020 গাড়ী। এইটো 2020। হয়। মোটামুটি 45। এইটো 45,000। হয়। আহিলে অলপ কম বেছি হৈ যাব আৰু কি। আপুনিতো কাৰো ৰাখিছে? কাৰে আছে। কেইখনমান কাৰ আছে? 4-5খন মান কাৰ আছে। এইকেইখনো দেখুৱাই দিওঁ। আৰু বাইকো আহিব, ভাল ভাল বাইক আৰু আহিব। চাওক। এইখন বিক্ৰী কাৰণে না দাদা? হয়, বিক্ৰী কৰাৰ কাৰণে। এইখন চেভ্ৰলেট। চেভ্ৰলেটৰ। কিমান চনৰ এইখন? এইটো হ'ল 2016 গাড়ী। কণ্ডিশ্যন ভাল কণ্ডিশ্যন, গুড কণ্ডিশ্যন আছে। ৰান কিমান মান হৈছে? ৰান হৈছে এইটো 77। এইখন 77,000 কিলোমিটাৰ চলিছে। হয়। আৰু এইখন প্ৰাইচ কিমান ৰাখিছে দাদা? প্ৰাইচ এইখন 2.5 লাখ কৈছোঁ। এইখন 2.5 লাখ। হয়। ডিছকাউণ্ট হ'ব অলপ? ডিছকাউণ্ট হ'ব। আপোনালোকে কম বাজেটত যদি কাৰ বিচাৰি আছে তেনেহ'লে এইখন দেখাত ধুনীয়া হৈ আছে। হয়। 2.5 লাখ খুজিছে, আহিলে আৰু অলপ কম বেছি হৈ যাব। হয়। এইখন ফৰ্ডৰ কি গাড়ী? ক্ৰিষ্টা। এইখন ফৰ্ডৰ গাড়ী হয়। কিমান চনৰ এইখন? এইটো 2016 গাড়ী।
2016 হ্যাঁ 17 গাড়ি এইটো 17 2017 গাড়ি কিমান মান চলিছে এইটো চলিছে মোটামুটি 78 চলছে এইটো কিলোমিটার মানে রান 78000 মান কিলোমিটার 78000 হ্যাঁ প্রাইস কিমান পড়িব এইটো প্রাইস মোটামুটি 2,30,000 হলে দেওয়া যাব আর কি অলপ কম বেশি হ'ব আর কি কইছো 2,30,000 অলপ ডিসকাউন্ট হ'ব ডিসকাউন্ট হৈ যাব অলপ এখন 2,30,000 হয় এইখন এল্টো এইটো হল এল্টো টু হল 2011 ৰ গাড়ী হয় এইটো মোটামুটি 1,30,000 কৈছো আহিলে অলপ সামথিং কম বেছি হৈ যাব এল্টো এলএক্সআই হয় এলএক্সআই কাগজ ডকুমেন্টস একদম ওকে আছে ওকে না আছে ওকে আছে এইখন কিমান ৰাখিছে প্ৰাইস এইটো 1,30,000 এইখন 1,30,000 হয় 2011 11 গাড়ী মানে বহুতে এল্টো বিচাৰে হয় হয় বিচাৰে আপোনালোক এইখন আহি চাব পাৰিব চাব পাৰিব আহি ভিডিঅ' চাই অহা বুলি ক'লে আৰু অলপ কম অলপ কম বেছি হৈ যাব ডিসকাউন্ট এইখনতো হৈ যাব নেক্সট এইখন কক এইটো হল 2016 গাড়ী কি গাড়ী টাটা এইখন কিমান চলিছে ৰান এইটো হল 1 লাখে ধৰকচোন 99 চলিছে এইটো জেষ্ট হ্যাঁ প্ৰাইস কিমান ৰাখিছা প্রাইস এইটো 1,80,000 কৈছো আহিলে অলপ কম বেছি হৈ যাব প্ৰাইস ৰাখিছে 1,80,000 হয় আহিলে তো ডিসকাউন্ট আহিলে অলপ ডিসকাউন্ট আহিলে অলপ ডিসকাউন্ট হয় আৰু এটা আছে ইফালে অটো আছে সব মাল ল এইখন অটো আপোনালোকে যদি মাল টনাৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰিছে অটো হয় তেনেহলে এইখন পাই যাব হয় গাড়ী ইঞ্জিন কন্ডিশন গুড কন্ডিশন আছে ভাল কন্ডিশন আছে এপে না হয় এপে এইফালে দেখুৱাই দিব চাৰিফালে এইটো বস্তু মানে কৰিওৱাৰ কাৰণে হয় বডিটো আপোনালোকে চাওক হয় এইটো 2018 গাড়ী হয় কাগজপত্র সব কমপ্লিট আপ টু ডেট আছে দাম কৈছো এইটো 90,000 এইটো মাত্ৰ 90,000 মাত্ৰ এইখন 90,000 ডিজেলত না ডিজেলৰ এইখন ডিজেল ইঞ্জিন আহিলে অলপ কম বেছি হৈ যাব আর কি কাগজপত্র কমপ্লিট ওকে আছে কন্ডিশন কেনেকুৱা কন্ডিশন একদম ভাল কন্ডিশন আপনি মেকানিক্স দেখাই লব বা আরো কারবার জানা মানুষ আছে যদি দেখাই লব অসুবিধা নাই ভাল কন্ডিশন প্রাইস কিমান কলি 90,000 অনলি 90,000 অনলি 90,000 আপোনালোকে যদি সেকেন্ড হ্যান্ড মাল টানাৰ কাৰণে 3 চকা গাড়ী বিচাৰি আছে অটো তেনেহলে এইখন পাই যাব এইখন পিয়াগিও না এপে এইখন এপে আৰু ডিজেল ইঞ্জিনত আছে হয় ডিজেল ইঞ্জিনত আছে আৰু কন্ডিশন ধুনিয়া আছে না কন্ডিশন ধুনিয়া আহিলে অলপ কম কৰি দিব কম বেছি হৈ যাব আর কি এইখন আপোনালোকে চাব পাৰিব আর দোকানের এড্রেসটা আরেকবার দেখাই দিয়ক আমার হয় বৰতলা মসজিদৰ ওচৰতে একেবাৰে কাষৰ দোকানটোই হয় মছজিদখন আছে মছজিদৰ লগতে এই দোকানখন আপোনালোকে দেখাই পাইছে আৰু শ্বৰুমখনৰ নাম হ'ল চিৰাং মটৰচাইকেল এইবিলাক দাদাই নতুনকৈ উঠাইছে মানে দোকানখন নতুনকৈ দিয়া বুলি ক'ব পাৰি হয় আৰু ষ্টকবিলাকো নতুন হয় আৰু ষ্টক দাদাই উঠাই আছে তাৰমানে আহি আছে না আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টোত ইয়াত যিমানখিনি বাইকৰ কালেকশ্যন আছিল আপোনালোকক দেখুৱালোঁ লগতে কেইখনমান 4 হুইলাৰো দেখুৱালোঁ আৰু এখন মালটনা অটো আছে ইয়াত হয় আপোনালোকে যদি সেকেন্ড হ্যান্ড বাইক বিচাৰি আছে বা কাৰ বিচাৰি আছে এই শ্বৰুমত যোগাযোগ কৰিব পাৰিব শ্বৰুমখনৰ নাম হ'ল চিৰাং মটৰচাইকেল হয় মছজিদৰ বৰতলা মছজিদৰ একেবাৰে লগতে মানে সন্মুখতে ইয়াৰ পিছফালে মছজিদটো আছে হয় এই লোকেশ্যনত আহিলে আপোনালোকে পাই যাব স্ক্ৰীনত দাদাৰ নাম্বাৰটো আহি আছে হয় এই নাম্বাৰত কণ্টেক্ট কৰিলেও আপোনালোকে কিবা ডিটেইলছ জানিব লগা থাকিলে জানিব পাৰিব এই দাদাৰ লগত যোগাযোগ কৰিব পাৰিব আজিৰ ভিডিঅ'টো এইখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ ধন্যবাদ